তিনিচুকীয়া জিলাৰ তালাপ থানাৰ অন্তৰ্গত ডাঙৰি গাঁৱৰ নিবাসী তিলেশ্বৰ সোণোৱালৰ নামৰ ব্যক্তিজন সন্ধানহীন হৈ আছে বুলি নিজ পুত্ৰই সংবাদ মাধ্যমত অৱগত কৰে। তিনিচুকীয়া জিলাৰ তালাপ থানাৰ অন্তৰ্গত ডাঙৰি গাঁৱৰ নিবাসী তিলেশ্বৰ সোণোৱাল নামৰ ব্যক্তিজন 7 ডিচেম্বৰ 2025 তাৰিখ দেওবাৰে 12 মান বজাৰ পৰা নিখোজ হৈ আছে বুলি নিজ পুত্ৰ অতীশ সোণোৱালে সংবাদ মাধ্যমক অৱগত কৰাৰ লগতে যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায় তেন্তে 8134827489 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। তিনিচুকীয়াৰ ধলাৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, নিভাজ অসম লাইভ। মোৰ নাম অজিত সোণোৱাল, মোৰ ঘৰ ডাঙৰি গাঁও। মোৰ ককাই নাম কৃষ্ণকান্ত সোণোৱাল। আৰু বিষয়টো মোৰ এনেধৰণৰ, দেওবাৰে মোৰ দেউতা দিনৰ 12টা বজাৰ পৰা নোহোৱা হৈছে আৰু কোনোবাই যদি দেখা পাইছে মোক কণ্টেক্ট কৰিব। আৰু মোৰ মোবাইল নম্বৰ হৈছে 8134827489। মোৰ ঘৰ ডাঙৰি নামঘৰটোৰ ওচৰতে মোৰ ঘৰ। মোৰ দেউতাৰ নাম শ্ৰী তিলেশ্বৰ সোণোৱাল। তেখেতে খেতি কৰে আৰু বয়স কমচে কম 75 বছৰমান হ'ব। ডাঙৰি নামঘৰটোৰ ওচৰতে।